ফাইনেলি কুৱেশ্যন পেপাৰ মোৰ হাতত আহি পৰিছে আজি যিহেতু 6 এপ্ৰিল কিছু সময়ৰ আগতে ABUB APR গোটেইখিনি কনষ্টেবল লেভেলৰ ৰিটাৰ্ণ এক্সামিনেশ্যন হৈ গৈছিল। এতিয়া আজি কুৱেশ্যন পেপাৰখন কেনেকুৱা আহিছে বা কেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ কাটিছে গোটেইখিনি সবিশেষ দেখুৱাম। আৰু বহুতে কৈছে কুৱেশ্যনখিনি বহুত টাফ আহিছে, কিন্তু কেনেকুৱা ধৰণৰ কি আহিছে নাহিছে বা কাট অফৰ ওপৰত ভিত্তি কৰি এটা সন্ধিয়াৰ ভাগত এটা ভিডিঅ' প্ৰস্তুত কৰিম। আৰু কোনে কিমান পাইছে কমেণ্ট কৰিবা। আজি কুৱেশ্যনসমূহ পোনপ্ৰথমতে দেখুৱাই লৈছোঁ, ইমান বিশেষ কৈ নাথাকোঁ, কাৰণ আজি যিহেতু 6 এপ্ৰিল কিছু সময়ৰ আগতে ABUB APR কনষ্টেবল লেভেলৰ ৰিটাৰ্ণ এক্সামিনেশ্যন হৈ গৈছিল 10টা বজাৰ পৰা 12টা বজালৈ। 50 মাৰ্কৰ 100টা কুৱেশ্যন আহিছে, এখন দেখিছা। আৰু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাছিলে ABUB। এতিয়া পোনপ্ৰথমতে কুৱেশ্যনটো দেখুৱাই দিছোঁ, এইটো মন কৰিবা। অসমৰ একমাত্ৰ মালভূমি কি? ইয়াত অপশ্যন আছে দেখিছা। আৰু 2 নম্বৰতে আহিছে চিহাবুদ্দিন তালিচৰ ফাথিয়া ইব্ৰাহিম তলৰ কোনটো ঘটনাৰ বাবে গুৰুত্বপূৰ্ণ উৎসৱ। আৰু 3 নম্বৰতে আছে তলত দিয়াবোৰৰ কোনটো অসমৰ অৰ্থনীতিৰ মুখ্য স্তম্ভ। আৰু এতিয়া 4 নম্বৰ কুৱেশ্যনটো দেখুৱাইছোঁ। বহুখিনি কুৱেশ্যন বা 100টা কুৱেশ্যন মোৰ হাতত আহি পৰিছে। 4 নম্বৰ কুৱেশ্যনটো দেখুৱাই দিছোঁ, কোন চনত অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলীগড়ত সূচনা কৰা হৈছিল। আৰু 5 নম্বৰত অসমত প্ৰধানকৈ উৎপন্ন হোৱা খাদ্যবিধৰ নাম কি? দেখিছা, কিছুমানে টান আহিছে বুলি কৈছে, কিছুমানে ইজি আহিছে বুলি কৈছে, বা বহুতে কৰিব পৰা নাই বুলি কৈছে, কিছুমানে পাৰিছোঁ বুলি কৈছে। গতিকে কেনেকুৱা কি ধৰণৰ কুৱেশ্যন কৰিব পাৰিছা নোৱাৰিছা সেইখিনি কেৱল তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু কুৱেশ্যনৰ লেভেলটো ইমান বেছি হাৰ্ড বা ইজিও নহয়, সেইটো আমি মানিবলগীয়া বিষয়। কামাখ্যা মন্দিৰ ক'ত অৱস্থিত, সেইটো আছে 6 নম্বৰ কুৱেশ্যন। 7 নম্বৰ আছে আহোম ৰাজবংশৰ শেষৰগৰাকী স্বৰ্গদেউ কোন আছিলে? এইটো পুৰন্দৰ সিংহ হয়নে নহয় তোমালোকে মন কৰিবা। জয়দৌল কাৰ স্মৃতিৰ নিৰ্মাণ কৰা হৈছিল সেইটো মন কৰিবা। তাৰপৰা ইয়াৰ পিছতে আছে 9 নম্বৰ কুৱেশ্যনটো। 9 নম্বৰ কুৱেশ্যনটো মন কৰিবা। এইটো দেখিছা, নিম্নলিখিত জিলাসমূহৰ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয়। 10 নম্বৰত আছে নিম্নলিখিত কোনখন ৰাজ্যৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ অৱশেষত আহোম ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহে আহিছে। খালি টাফ বা ইজি কেনেকুৱা কি ধৰণৰ হয় নহয়, কিমান কৰিব পাৰিছে নোৱাৰিছে সেইখিনি কেৱল তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিবা। জাষ্ট এক্সাম হৈ যোৱাৰ পাছত যিহেতু কুৱেশ্যন পেপাৰ কেণ্ডিডেটৰ হাতত যিহেতু পঠিয়াই দিছে, বা কেণ্ডিডেটক যিহেতু এক্সাম পেপাৰ লৈ যাবলৈ দিছে, গতিকে কুৱেশ্যন পেপাৰখন পাইছোঁ। বাছ তোমালোকক এতিয়া ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাই দিছোঁ যে কুৱেশ্যনসমূহ কেনেকুৱা আহিছে নাহিছে। বাকী তোমালোকে চাই লওঁ, মই গোটেইখিনি কুৱেশ্যন দেখুৱাইছোঁ। এফালে স্ক্ৰীনশ্বট পাৰিলে মাৰি ল'বা। এটা 15 নম্বৰ আছে গৰমপানী অভয়াৰণ্য ক'ত আছে। আৰু বুকলেটৰ নম্বৰ বা সকলো কুৱেশ্যন পেপাৰসমূহ বেলেগ বেলেগ যদিও কিন্তু কুৱেশ্যনসমূহ একেই, গতিকে মন কৰিবা। এইখিনি হৈছে জিকে। বাকী আহিছে আৰু মেথছসমূহো বহুতে কৰিব পৰা নাই বুলি কৈছে। এতিয়া আজি শিল্পী দিৱস কেতিয়া উদযাপন কৰা হয়, এয়াই আছে আজিৰ তাৰিখৰ ABUB আছাম পুলিচ APR বা বৰ্তমান যিমানখিনি কনষ্টেবল লেভেলৰ ৰিটাৰ্ণ এক্সামিনেশ্যন হৈ গৈছিল গোটেইখিনি কুৱেশ্যন পেপাৰে দেখিছে। গোটেইকেইখন দেখুৱাই আছোঁ ইয়াত, তোমালোকে স্ক্ৰীনশ্বটটো মাৰি ল'বা। আৰু মেথছসমূহো বহুতে টান আহিছে বুলি কৈছে, ইজি আহিছে বুলি কৈছে। আৰু সন্ধিয়াৰ ভাগত এটা ভিডিঅ' প্ৰস্তুত কৰি আছাম পুলিচৰ ABUB ৰিটাৰ্ণ এক্সামিনেশ্যন কাট অফৰ ওপৰত বা কোনে কিমান কৰিব পাৰিছে নোৱাৰিছে, ফাইনেল কাট অফটো কিমান যাব নাযাব তাৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিম সন্ধিয়াৰ ভাগলৈ। আৰু ভিডিঅ'টো তেতিয়ালৈকে চাই থাকিবা। আৰু এতিয়া শেষৰ ভাগলৈ গৈছোঁ। ইয়াত দেখিছা ৰিজনিংসমূহ কেনেকুৱা আহিছে। ৰিজনিংখিনি কিন্তু ইমানো টান অহা নাই, ৰিজনিংখিনি জোখৰ লেভেলৰে আহিছে। বাকী এইবিলাক দেখিছা 100 নম্বৰ এইটো। ইয়াত কিমানটা ঘনক অদৃশ্য হৈ আছে সেইটো সুধিছে 100 নম্বৰ ৰিজনিং। বাকী ইমান আছিলে। ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰা। অসম পুলিচৰ ABUB ৰিটাৰ্ণ এক্সামিনেশ্যন আজি যিহেতু হৈ গ'ল, আৰু যিমানখিনি কেণ্ডিডেটে ৰিটাৰ্ণ এক্সামিনেশ্যন বহিছিলে সকলোকে থাকিল বা সকলোলৈ থাকিল মোৰ ফালৰ পৰা অল দ্য বেষ্ট, শুভকামনা। তোমালোকৰ ৰিটাৰ্ণ এক্সামিনেশ্যন যিহেতু অলৰেডি দিলা, গতিকে ভাইবা টেষ্টলৈ নাম আহক তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে বেছি ধন্যবাদ। আৰু চেনেলটো খুব বেছি শ্বেয়াৰ কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা। সন্ধিয়াৰ ভাগলৈ এটা কাট অফৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিম, ভিডিঅ'টো চাই থাকিবা। আৰু কোনোবা নতুনকৈ যদি আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।